নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি আজিৰ খবৰকেইটা চাই ভাল পায় তেন্তে আজিৰ ভিডিঅ'টোত লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবৰ কাৰণে। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে যোৰহাটৰ পৰা। যিসকল লোকে যোৰহাটৰ পৰা এই ভিডিঅ'টো চাই আছে তেওঁলোকৰ কাৰণে যোৰহাটৰে এজন যুৱকে আৰম্ভ কৰিছে লোকেল টেক্সি ছাৰ্ভিচ। যেনেকৈ নেকি অ'লা, উবেৰ, ৰেপিডোৰ জৰিয়তে আমি টেক্সি বুক কৰিব পাৰোঁ, ঠিক তেনেকৈ এতিয়া যোৰহাটৰ এজন লোকেল যুৱকে আৰম্ভ কৰিছে টেক্সি ছাৰ্ভিচ। 24/7 আপোনালোকে ছাপোৰ্ট লাভ কৰিব এফৰ্ডেবল প্ৰাইজত, আৰু আপোনালোকে নিট এণ্ড ক্লিন গাড়ী লাভ কৰিব যোৰহাটত। লোকেল যদি আপোনালোকৰ ট্ৰেভেল কৰিবলৈ থাকে, এয়াৰপৰ্টৰ যদি আপোনালোকৰ যাব লগা থাকে, বিভিন্ন স্থানত যাব লগা থাকে, ল' প্ৰাইজত যদি আপোনালোকক এখন গাড়ীৰ প্ৰয়োজন হৈছে তেন্তে আপোনালোকে কল কৰিব পাৰে 8471949338। এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে। ইনাক্সি টেক্সি ছাৰ্ভিচ নামেৰে এজন যুৱকে নতুনকৈ এটা টেক্সি ছাৰ্ভিচ মুকলি কৰিছে যোৰহাটত। তো যোৰহাটৰ পৰা যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে নাম্বাৰটো ছেভ কৰি ৰাখক। আপোনালোকক কেতিয়াবা দৰকাৰ হ'ব 24/7 আপোনালোকক ছাৰ্ভিচ প্ৰদান কৰিব। খুব কম প্ৰাইজত আপোনালোকক ফেচিলিটি আগবঢ়াব বেলেগৰ তুলনাত। যিমান ডাঙৰ ৰাইড হওক, সৰু ৰাইড হওক, আপোনালোকে 1 কিলোমিটাৰ 2 কিলোমিটাৰ যাবৰ কাৰণেও তেখেতক বুক কৰিব পাৰে। গতিকে নাম্বাৰটো ছেভ কৰি ৰাখিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ পাছৰটো খবৰ ফালে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অনাগত 5 বছৰৰ কাৰণে শপত গ্ৰহণ কৰিলে। তেখেতৰ শপত গ্ৰহণৰ পাছতেই দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী এতিয়া সৰব হৈ উঠিছে জুৱাৰ বিৰুদ্ধে। আমাৰ অসমৰ য'ত য'ত জুৱাৰ ঘাটি আছে, জুৱাৰ ঘাটিসমূহ এতিয়া উৎখাত কৰিব অসম আৰক্ষীয়ে। আৰু যোৱাকালি লখিমপুৰত অভিযান চলোৱা দেখিবলৈ পোৱা যায়, আৰু লখিমপুৰত কেইবাটাও জুৱাৰ ঘাটি উৎখাত কৰিছে লখিমপুৰৰ আৰক্ষীয়ে। জুৱা খেলটো এটা খুবেই মাৰাত্মক, সেয়া অনলাইন জুৱাই হওক বা সেয়া অফলাইন জুৱাই হওক, মুঠতে জুৱা শব্দটোৱেই হৈছে বেয়া। জুৱা মানে সদায় যাবহে, সি কেতিয়াও আপোনাক ধনী নকৰে, সি কেতিয়াও আপোনাৰ হাতলৈ নাহে, কেৱল সদায় গৈয়ে থাকিব। এদিন হয়তো আপুনি পাব পাৰে, কিন্তু 5 দিন আপোনালোকৰ যাব, তাৰ পাছত আপোনালোকে এদিন পাব। গতিকে নামেই যোৱা, গৈয়ে থাকিব। তো জুৱাৰ ঘাটিৰ বিৰুদ্ধে এতিয়া অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। অকল লখিমপুৰেই নহয়, লখিমপুৰৰ লগে লগে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টে প্ৰত্যেকখন ঠায়ে ঠায়ে এতিয়া জুৱাৰ বিৰুদ্ধে অভিযান চলাব। জুৱাৰীসকলক আটক কৰিব। যোনে জুৱা খেল খেলাই থাকে তেওঁলোকো এতিয়া বিপদত পৰিব। গতিকে সাৱধান। কিন্তু আপোনালোকেও যদি আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে জুৱা খেলৰ ঘাটি দেখিবলৈ পাইছে তেন্তে তেখেতলোকৰ বিৰুদ্ধে আপোনালোকে এতিয়া অভিযোগ উত্থাপিত কৰিব পাৰে, আৰু তেখেতলোকৰ জুৱাৰ ঘাটি উৎখাত কৰিব এতিয়া অসম আৰক্ষীয়ে। তো বহুতো মানুহ ধ্বংস হৈ গৈছে জুৱাৰ কাৰণে, বহুতো ফেমিলি ধ্বংস হৈ গৈছে জুৱা খেলৰ কাৰণে। তো আমাৰ অসম আৰক্ষীৰ তৰফৰ পৰা যি পদক্ষেপ হাতত লৈছে সেয়া আপোনালোকে বাৰু ভাল পাইছে নে বেয়া পাইছে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। ৱেষ্ট বেংগলত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে। তৃণমূল কংগ্ৰেছক উফৰাই পঠালে এইবাৰ বিজেপিয়ে, আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰি এইবাৰ NDA চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ৱেষ্ট বেংগলত। এতিয়া খবৰ ওলাই পৰিছে যে ৱেষ্ট বেংগলত যিসকল লোকে নেকি চৰকাৰী ভূমি দখল কৰি আছে অসমৰ নিচিনাকৈ, তেখেতলোককো এতিয়া উচ্ছেদ চলাব। যাৰ কাৰণে নেকি উত্তৰ প্ৰদেশৰ পৰা ট্ৰেইনৰ জৰিয়তে শ JCB অনা আমি দেখিবলৈ পাইছোঁ। আগদিনাখনি চৰকাৰ গঠন কৰিছে, পাছদিনাখনেই চৰকাৰে ৱেষ্ট বেংগলৰ চৰকাৰে এটা বৃহৎ পদক্ষেপ হাতত লৈছে। এতিয়া ৱেষ্ট বেংগলত উচ্ছেদ হ'ব। ৱেষ্ট বেংগলত যিসকল লোকে চৰকাৰী ভূমিত বহি আছে তেওঁলোকক উচ্ছেদিত কৰা হ'ব। এতিয়া বাংলাদেশত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰি কয়, যদিহে ৱেষ্ট বেংগলত মুছলমানসকলৰ ওপৰত যদি ৱেষ্ট বেংগলৰ চৰকাৰে নিৰ্যাতন চলায় তেনেহ'লে ভাৰত ধ্বংস কৰি দিব বুলি বাংলাদেশৰ একাংশ মুছলিম সংগঠনে
হুংকাৰ জনাইছে ভাৰত চৰকাৰক। যদিহে ৱেষ্ট বেংগলত মুছলমানসকলৰ ওপৰত হাত দিয়ে তেনেহ'লে ভাৰতৰ 40 কোটি মুছলমানে মিলি গোটেই ভাৰত ধ্বংস কৰি দিব বুলি হুংকাৰ জনাইছে। এতিয়া আপুনি যদি এজন ভাৰতীয় মুছলমান তেনেহ'লে আপুনি বাৰু তেনেকুৱা এটা কাম কৰিবনে? নিজৰ দেশখনক আপোনালোকে ধ্বংস কৰিবনে? কমেণ্ট ছেকশ্যনত জনাবচোন। নিশ্চয় আপুনি তেনেকুৱা কাম কেতিয়াও নকৰে। হয়তো কোনোবা দুই এজন ওলাব পাৰে তেনেকুৱা, কিন্তু সকলো তেনেকুৱা নহয়। আৰু দুই এজন এনেকুৱা থাকিব যিকেইজনে নেকি উচতাব পাৰে মানুহক। গতিকে তেনেকুৱাত উচতনি আপোনালোকে নাযাব। বাংলাদেশত নিজৰ অৱস্থাই বেয়া, বাংলাদেশৰ অৱস্থা বেয়া, আকৌ সিহঁতে আকৌ আমাৰ ভাৰতখনক ধ্বংস কৰাৰ কথা কয়। গতিকে মুছলমান ভাই বন্ধুসকল, আপোনালোকে লোকৰ কথাত লাগি, বেলেগ এখন দেশৰ মানুহৰ কথাত লাগি নিজৰ দেশখন ধ্বংস নকৰিব। আগৈছে ইয়াৰ পাছৰো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা। 2024 চনৰে পৰা অৰুণাচলৰ বিভিন্ন দল সংগঠনে ইনাৰ লাইন পাৰ্মিটৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বহুতো এনেকুৱা মানুহ আছে যিবিলাকে নেকি ইনাৰ লাইন পাৰ্মিট লৈ অৰুণাচল প্ৰদেশত যায় আৰু অৰুণাচল প্ৰদেশত চিৰদিনৰ কাৰণে থাকে। তাতে মাটি বাৰী ক্ৰয় কৰি তেওঁলোকে বিজনেছ আধিপত্য তেওঁলোকে স্থাপন কৰিবলৈ লৈছে। বা অৰুণাচল প্ৰদেশত তেওঁলোকে আপোনাৰ টেম্পৰাৰী পাছ লৈ যায়, পাছ লৈ গৈ তেওঁলোকে অবিৰতভাৱে অৰুণাচল প্ৰদেশতে থাকে। না তেওঁলোকৰ ওচৰত পাছ থাকে, না তেওঁলোকৰ উচিত প্ৰমাণ পত্ৰ থাকে, তাৰ পাছতো অৰুণাচলত তেওঁলোকে কাম কৰি থাকে। তো সেইবিলাকৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে 2024 চনৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে অৰুণাচলৰ বিভিন্ন সংগঠনে। এতিয়া খবৰ লৈ পৰিছে 31 মাৰ্চ তাৰিখৰ দিনাখন অৰুণাচলৰ চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ওপৰত বহুকেইটা নতুন নিয়ম সংযোজন কৰিছে। অৰুণাচলৰ ইনাৰ লাইন পাৰ্মিটৰ কিছু নীতি নিয়ম সলনি কৰিছে। আৰু অৰুণাচলৰ যিসকল লোকে নেকি প্ৰতিবাদ কৰি আছিলে তেওঁলোক এতিয়া সন্তুষ্ট নহয় চৰকাৰৰ এই নতুন নিৰ্দেশনাক লৈ। কাৰণ চৰকাৰে ইনাৰ লাইন পাৰ্মিটক লৈ যিবিলাক নিয়ম বনাইছে আৰু সেই নিয়মবিলাকত যিবিলাক নেকি টাৰ্ম এণ্ড কণ্ডিশ্যন সংযোগ কৰিছে, সেই টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাকে অৰুণাচলৰ ভৌগোলিক আৰু লগতে অৰুণাচলৰ মানুহবিলাকৰ ওপৰত বৰ বেয়া প্ৰভাৱ পেলাব পাৰে। তো তেওঁলোকে কৈছে যে যদিহে চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন নলয় তেনেহ'লে অনাগত 30 বছৰৰ পাছত অৰুণাচল ধ্বংস হৈ যাব। কিন্তু চৰকাৰে 2026 31 মাৰ্চত যি নিয়ম সংশোধন কৰিলে ইনাৰ লাইন পাৰ্মিটক লৈ, তো তাৰ ফলত অনাগত 5 বছৰতে অৰুণাচল ধ্বংস হৈ যাব বুলি অৰুণাচলৰ দল সংগঠনসমূহে দাবী উত্থাপিত কৰিছে। আৰু তেওঁলোকে কৈছে চৰকাৰে যি নিয়ম প্ৰস্তুত কৰিছে সেই নিয়ম কোনো কাৰণতে তেওঁলোকে মানি নলয়। এক্সাম্পল, এতিয়াৰে পৰা অৰুণাচলত কোনো এজন যদি ঠিকাদাৰে কাম কৰিবলৈ যায়, ঠিকাদাৰজনে লগত 200জন কাম কৰা মানুহ লগত নিব পাৰিব। আগতে 200জন নহয়, তাতকৈ কম নিব পাৰিছিলে এজন ঠিকাদাৰে, কিন্তু এতিয়া এজন ঠিকাদাৰে 200জন মানুহ লৈ যাব পাৰিব। তো এই বস্তুটো ভাল পোৱা নাই, তাৰ লগতে বহুকেইটা নিয়ম তেওঁলোকে ভাল পোৱা নাই, তেওঁলোকে সেই নিয়মবিলাক একচেপ্ট নকৰোঁ বুলি কৈছে। গতিকে অৰুণাচলৰ পেমা খাণ্ডুৰ চৰকাৰক সকীয়াই দিছে চৰকাৰে যাতে এই নিয়মবিলাক সোনকালে সংশোধন কৰে, নহ'লে কিন্তু আৰু প্ৰতিবাদ হ'ব বুলি কৈছে অৰুণাচলৰ দল সংগঠনবিলাকে। আগৈছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা। আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপুনি এই ভিডিঅ'টো ডিব্ৰুগড়ৰ পৰা চাই আছে, খবৰ ওলাই পৰিছে ডিব্ৰুগড়ৰ চৌকিডিঙিত থকা বেংক অফ মহাৰাষ্ট্ৰৰ বেংকত একাউণ্ট থকা লোকসকলৰ লগত বৃহৎ পৰিমাণৰ ধনৰ জালিয়াতি হৈছে বুলি খবৰ ওলাই পৰিছে। বেংকৰ মেনেজাৰে গ্ৰাহকৰ একাউণ্টৰ পৰা ধন সৰলকি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। প্ৰায় 1000ৰ পৰা 1 লাখ টকা পৰ্যন্ত বেংকৰ পৰা ধন আত্মসাৎ কৰিছে এজন বেংক মেনেজাৰে। আৰু সেই বেংক মেনেজাৰজনৰ ওপৰত যিমান পাৰে সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এতিয়া সকীয়াই দিছে। আৰু যদিহে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ৰাজপথলৈ ওলাই আহিব ডিব্ৰুগড়ৰ যিসকল লোকৰ নেকি বেংক অফ মহাৰাষ্ট্ৰত একাউণ্ট আছে তেওঁলোক। চাওকচোন, আজিকালি বেংকত পইচা থৈও সুৰক্ষিত নহয়, বেংকৰ পৰাও আত্মসাৎ কৰে ধন। ঘৰত থাকিলেতো চুৰ সোমোৱাৰ ভয় থাকে, ডকাইত হোৱাৰ ভয় থাকে, আৰু তাৰ কাৰণে বেংকত গৈ পইচা থয়। এতিয়া বেংকতো পইচা থ'ব নোৱাৰা হৈছে, বেংক কৰ্তৃপক্ষই এতিয়া বেংকৰ টকা মাৰি দিছে।
একাউণ্ট হোল্ডাৰৰ টকা মাৰি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰৰ ফালে। যোৱাকালি 12 মে' তাৰিখৰ দিনাখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বিভিন্ন লোক আহিছিলে। তাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি বহুকেইজন বিজনেছমেন আহি উপস্থিত হৈছিলে অসমত। তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক আদৰণি জনাবৰ কাৰণে দুই এখন বেনাৰো লগোৱা দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল আমাৰ অসমীয়া ভাষাৰ যোৱাকালি শ্ৰাদ্ধ পতা আমি দেখিবলৈ পালোঁ বিজেপি পাৰ্টিৰ তৰফৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক আদৰণি জনোৱা বেনাৰখন অসমীয়া ভাষাৰে লিখা হৈছে, সেইটো আমি ভাল পাইছোঁ, কিন্তু শুদ্ধ অসমীয়া ভাষাত নহয়, গোটেইখন ভুল অসমীয়া ভাষাত পোষ্টাৰ লগোৱা দেখিবলৈ পোৱা গ'ল বিজেপি তৰফৰ পৰা। আপোনালোকে এয়া নিজেই চাওক যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অহা প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱক আদৰণি জনোৱা এইখন হৈছে বেনাৰ, য'ত নেকি গোটেই অসমীয়া ভাষা ভুলকৈ লগোৱা হৈছে। তো ভুল হৈছে মানি লৈছোঁ, কিবা কাৰণত মানে টাইপিং কৰোঁতে ভুল হ'ব পাৰে, গতিকে সেইবিলাক জানো দেখা নাছিলে যিসকল লোকে লগাইছে বা যিসকলে সেই বিষয়টোত আছিলে, যিসকল লোকে সেই দায়িত্বত আছিলে, তো তেওঁলোকে এইটো চেঞ্জ কৰিব লাগিছিলে যদি ভুল হৈছিলে, কিন্তু চেঞ্জ নকৰিলে, যেনেকৈ ভুল হৈ আছিলে তেনেকৈ পোষ্টাৰিং কৰি দিলে। অৱশ্যে ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ভাৰতবাসীক অনুৰোধ জনাইছে আপোনালোকে ফিউল কনজামশ্যনটো কমাই দিবৰ কাৰণে, মানে ইন্ধনৰ ব্যৱহাৰ কমাই দিবৰ কাৰণে ভাৰতবাসীক অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে। এতিয়া সেইবাবে মধ্যপ্ৰদেশৰ হাইকোৰ্টৰ জাজে যোৱাকালি চাইকেল চলাই কোৰ্টলৈ অহা দেখিবলৈ পোৱা গ'ল। তেখেতৰ চৰকাৰী বাহন ত্যাগ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ নিৰ্দেশনাক বা অনুৰোধক তেখেতে সন্মান জনাই কোৰ্টলৈ আহিছে তেখেতে চাইকেল চলাই। কিন্তু তাৰ বিপৰীতে যদি আমি দেখিবলৈ পাওঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আগদিনাখন কৈছে যে আপোনালোকে ফিউল কনজামশ্যনটো কমাওক, মানে ফিউলৰ ব্যৱহাৰটো কমাওক, ইন্ধনৰ ব্যৱহাৰটো কমাওক। কিন্তু ৰাতিলৈ তেখেতে আকৌ কি কৰিছে, এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে, য'ত নেকি হাজাৰ হাজাৰ গাড়ী দেখিবলৈ পোৱা গৈছে। গতিকে এফালে কয় যে ফিউলৰ ব্যৱহাৰটো কমাব লাগে, আৰু ৰাতিলে তেওঁলোকে আকৌ ৰোড শ্ব'ৰ আয়োজন কৰি ফিউল অত্যাধিক ব্যৱহাৰ কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ৰিচেণ্টলি হয়তো আপোনালোকে দেখিবলৈ পাইছিলে, তেখেতে কৈছে যে আপোনালোকে স্বদেশী বস্তু ব্যৱহাৰ কৰক, আপোনালোকে বিদেশ ভ্ৰমণ কৰিবলৈ নাযাব, কাৰণ বিদেশ ভ্ৰমণ কৰিবলৈ যিমানেই যাব বা মানে বিদেশবিলাক ধনী হ'ব, তো আমাৰ ভাৰতৰ উল্টা লোকচানহে হ'ব। আপোনালোকে ভাৰততে ভ্ৰমণ কৰিবলৈ যাওক, ভাৰততে ঘূৰিব পৰা বহুতো ঠাই আছে, ভাৰততে ঘূৰক, যাতে ভাৰতে সেই টকাসমূহ লাভ কৰে, আৰু লগতে বিদেশী বস্তু ব্যৱহাৰ কৰা আপোনালোকে বাদ দি দিয়ক। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ব্যৱহাৰ কৰে ৰ'লছ ৰয়ছ কাৰ, আৰু যিখন হৈছে এটা বিদেশী কোম্পানীৰ, আৰু তাক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলি আছে, কাৰণ যিজন ব্যক্তিয়ে কৈছে যে বিদেশী বস্তু পৰিত্যাগ কৰিব লাগে, স্বদেশী বস্তু ব্যৱহাৰ কৰিব লাগে, সেইজনেই আকৌ বোলে বিদেশী গাড়ীতহে উঠি ঘূৰা ফুৰা কৰে। গতিকে ইয়াকে কয় যে উপদেশতকৈ আৰ্হিয়ে উত্তম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি খানাপাৰাত এজন মেজিক ড্ৰাইভাৰক আটক কৰে, যিজনৰ হাতত আছিলে কেইবাটাও গুলী। আপোনালোকে খবৰটো নিশ্চয় যোৱাকালি পাইছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে এজন মেজিক ড্ৰাইভাৰক অসম আৰক্ষীয়ে আটক কৰিছিলে, আৰু এতিয়া খবৰ ওলাই পৰিছে মেজিক ড্ৰাইভাৰৰ হাতত যি গুলী আছিলে সেয়া সজীৱ গুলী নহয়, ব্যৱহাৰ হোৱা গুলী, কেৱল খালী বাক্সাটোহে আছিলে, মানে কাৰ্টুজটোহে কেৱল আছিলে, আৰু সেইটো তাবিজ বনাবৰ কাৰণে পুলিচ জোঁৱাইকে শহুৰেকক গিফ্ট দিছিলে, আৰু শহুৰেকে সেই মেজিকখনত মানে আহিছিলে, ট্ৰেভেল কৰিছিলে, ভুলবশতঃ শহুৰেকে সেই বেগটো মেজিকখনতে এৰি থৈ আহিলে, আৰু মেজিক ড্ৰাইভাৰজনে সেই মানুহজনক দিবলৈ আহিছিলে বেগটো, আৰু তেনেতে অসম আৰক্ষীৰ হাতত তেখেত মানে পৰি যায়, আৰু তাৰ পাছত গোটেই প্ৰক্ৰিয়াটো যিহেতু যোৱাকালি আপোনাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে, তো সেইকাৰণে তেখেতক কিছু সময় ৰাখে, তাৰ পাছত যেতিয়া তদন্ত কৰে, তদন্তত গম পায় যে একচুৱেলি গুলিখিনি সজীৱ নাছিলে। তো যোৱাকালিতো আপোনালোকে নিউজত চাগে বৰ বেলেগ ধৰণেই খবৰটি পাইছিলে, হয়নে নহয় বাৰু? কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে বেহাৰবাৰী আউটপোষ্টৰ মণিবৌৰ ওপৰত। আপোনালোকে হয়তো নিশ্চয় মণিবৌক চিনি পায়। তো মণিবৌয়ে কিছুদিন ধৰি বেহাৰবাৰী আউটপোষ্টৰ পৰা বিৰতি লৈ আছে। তেখেতে এতিয়া থিয়েটাৰত কাম কৰি আছে।
তো মণি বৌয়ে যোৱাকালি ফেচবুকত এটা পোষ্ট কৰে আৰু তেখেতে যিখন থিয়েটাৰৰ সৈতে কাম কৰি আছিলে সেই থিয়েটাৰৰ যিজন নেকি প্ৰযোজক যিজন প্ৰডিউচাৰ তেখেতৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপিত কৰে আৰু মণি বৌয়ে কৈছে প্ৰডিউচাৰে তেখেতক দিব লগা পইচাসমূহ সময়মতে দিয়া নাই আৰু তাৰ পাছতেই এতিয়া সেই থিয়েটাৰখনৰ প্ৰযোজকে যোৱাকালি এখন এগ্ৰিমেণ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেখেতে কয় যে মণি বৌৰ সৈতে যি এগ্ৰিমেণ্ট হৈছিলে 12 লাখ টকাৰ সেই 12 লাখ টকা সম্পূৰ্ণৰূপে আদায় কৰিছে কিন্তু মণি বৌয়ে কৈছে যে যিখিনি তথ্য তেখেতে আগবঢ়াইছে সেয়া সম্পূৰ্ণৰূপে ভুৱা বা মিছা লাষ্টত 5খন চেক মানে দিছিলে তাৰে ভিতৰত 3খন চেক তেখেতে চেকৰ পইচা তেখেতে উইথড্ৰ কৰিব পাৰিলে 2খন চেকৰ পইচা উইথড্ৰ কৰিব পৰা নাই মণি বৌয়ে কৈছে যে সম্পূৰ্ণ মিছা কথা কৈছে কিন্তু সেই থিয়েটাৰৰ প্ৰযোজকে কৈছে যে নহয় মণি বৌয়ে পাব লগা পইচা আমি দি দিছো মণি বৌয়েহে মিছা মাতিছে আবেচিয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতীয় পইচাই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় পইচাৰ মূল্য আকৌ হ্ৰাস হৈছে 95.50 টকালৈ মানে আপোনালোকে যদি মানে আমেৰিকান $1 এটা কৰবাত এক্সচেঞ্জ কৰিবলৈ যায় ভাৰতীয় পইচা 95.50 পইচা দিব লাগিব তেতিয়াহে আমেৰিকাৰ $1 এটা লাভ কৰিব ভাৰতীয় পইচাৰ মূল্য হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ ফলত কিন্তু আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বিলাক বস্তুৰ দামে বৃদ্ধি হ'ব যিবিলাক বস্তু নেকি বিদেশৰ পৰা আমাৰ ভাৰতলৈ অনা হয় আবেচিয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয় শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱ আহিছিলে আৰু লগতে আমাৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে উপস্থিত থাকে বুলি খবৰ ওলাই পৰিছে লগতে এনডিএ শাসিত 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীও উপস্থিত থাকে আৰু লগতে প্ৰায় 17জনকৈ উদ্যোগপতি আৰু 70 গৰাকী ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰে সমাৰোহটোত আৰু লগতে আমাৰ অসমৰ প্ৰায় 1 লাখ লোক সমবেত হয় তো হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো অনাগত 5 বছৰৰ কাৰণে আবেচিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলত বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিলে আৰু তেওঁলোকৰ প্ৰথমখন এইবাৰ কেবিনেট বৈঠক হৈ গৈছে মানে ৱেষ্ট বেংগল চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক ইতিমধ্যে সম্পন্ন হৈছে আৰু তাৰ পাছতে এতিয়া কেবিনেটে সিদ্ধান্ত লৈছে যে ৱেষ্ট বেংগলত মহিলাসকলৰ কাৰণে বাছ ভাড়া সম্পূৰ্ণৰূপে ফ্ৰী মহিলাসকলে এতিয়া ৱেষ্ট বেংগলত ট্ৰেভেল কৰিবৰ কাৰণে বাছৰ ভাড়া পৰিশোধ কৰিব নালাগে তাৰ লগতে 1 জুন তাৰিখৰ পৰা ৱেষ্ট বেংগলত 3000 টকাকৈ প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব ৱেষ্ট বেংগলৰ প্ৰত্যেকটো ফেমিলিয়ে এতিয়া 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব বুলি কেবিনেটৰ বৈঠকত সিদ্ধান্ত লৈছে আজিও আমাৰ অসমৰ কেবিনেটৰ বৈঠক হ'ব আজিও আপোনালোকৰ কাৰণে ভাল খবৰ ওলাই পৰিব কালিলৈ ভিডিঅ'টোত আপোনালোকক জনাম আবেচিয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে আকৌ এবাৰ নিটৰ এক্সামৰ পেপাৰ ফাদিল হ'ল বুলি খবৰ ওলাই পৰিছে মানে লিক হ'ল বুলি খবৰ ওলাই পৰিছে 3 মে তাৰিখৰ দিনাখন নিটৰ এক্সাম অনুষ্ঠিত কৰা হৈছে আৰু সেই এক্সামৰ পেপাৰ ফাদিল হৈছিলে তাৰ পাছতে এতিয়া বাতিল কৰা হৈছে 3 মেত অনুষ্ঠিত হোৱা নিটৰ এক্সাম খবৰ লোৱা অনুসৰি এতিয়া সিবিআইয়ে তদন্ত কৰিব প্ৰায় 22 লাখতকৈও অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে নিটৰ এক্সামত আৰু নিটৰ এক্সাম এবাৰ বাতিল কৰা হৈছে প্ৰশ্নকাকত ফাদিল এতিয়া আমাৰ ভাৰতত কিয় ইমান প্ৰশ্নকাকত ফাদিল হয় নাজানো আৰু চৰকাৰে ইয়াৰ ওপৰত কিয় কঠোৰ ব্যৱস্থা নলয় নাজানো আৰু মুঠতে ঘুষ আপোনাৰ কৰাপশন নাইকিয়া কৰিব বিচাৰিছে কিন্তু সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই আবেচিয়াৰ পাছৰটো খবৰ ফালে গৌৰৱ গগৈয়ে কৈছে যে অসমৰ মহিলাসকলে বিজেপি চৰকাৰক সাপোৰ্ট কৰিছে কিন্তু আমাৰ অসমৰ মহিলাসকল সুৰক্ষিত নহয় আপোনালোকে হয়তো দেখিবলৈ পাইছিলে যে এগৰাকী মহিলাই যিগৰাকী মহিলাই নেকি কংগ্ৰেছক সাপোৰ্ট কৰে কংগ্ৰেছক সাপোৰ্ট কৰাৰ বাবেই তেখেতৰ দোকান জ্বলাই দিলে আৰু যিখন দোকানত নেকি তেওঁলোক শুই আছিল সেইখন দোকান জ্বলাই দিয়া হল এতিয়া চাওক যিখন চৰকাৰে নেকি মহিলাৰ সুৰক্ষাৰ কথা কৈ থাকে সেইখন ৰাজ্যতে কিন্তু কংগ্ৰেছক সাপোৰ্ট কৰাৰ বাবে মহিলাৰ দোকান জ্বলাই দিয়ে এইটোটা বিৰাটেই লজ্জাজনক কথা নহয়নে বাৰু গৌৰৱ গগৈয়ে কৈছে অসমৰ মহিলাসকলে বিজেপিক সমৰ্থন কৰিছে কিন্তু অসমত মহিলাৰ নিৰাপত্তা নাই দুখ লাগে অসম আৰক্ষীয়ে বিজেপিৰ অস্ত্ৰ হিচাপে কংগ্ৰেছৰ নেতাৰ পিছে দৌৰিছে কিন্তু মহিলাক নিৰাপত্তা দিব পৰা নাই
সঁচাকৈয়ে সেই মহিলাগৰাকীয়ে বাৰু আপোনাৰ ন্যায় পাবনে? মহিলাগৰাকীৰ নাম হৈছিলে ৰূপালী দাস। তেখেতে কংগ্ৰেছক ছাপোৰ্ট কৰে অপেনলি, আৰু যাৰ পাছত নেকি যোৰহাটত নিৰ্বাচন হোৱাৰ পাছত সেই মহিলাগৰাকীৰ দোকান জ্বলাই দিয়ে। দোকানখনৰ পাছফালেই তেখেতলোকৰ ঘৰ হ'বলা, তো তেওঁলোকে তাতে শুৱে। তো তাতে গেছৰ টেংকিৰ পৰা ধৰি চব আছিলে। যদি কেনেবাকৈ গেছৰ টেংকিত জুই লাগিলেহেঁতেন তেওঁলোকতো চফা হ'লহেঁতেন। গতিকে এনেকুৱা কামবিলাক কিয় কৰে? আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে। খবৰ ওলাই পৰিছে এটা বঙালী সংগঠনৰ নেতাই এজন অসমীয়া খিলঞ্জীয়া যুৱকক ফোন যোগে ধমকি দিছে বুলি খবৰ ওলাই পৰিছে। এতিয়া আমাৰ অসমত বঙালী সংগঠনো খুলিব পৰা হ'ল। ভাবক আপোনালোকে পাৰিব ৱেষ্ট বেংগলত এটা মানে আমাৰ অসমীয়া সংগঠন খুলিবৰ কাৰণে? বাদ দিলোঁ, ছাত্ৰ সন্থা বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বা আমাৰ অসমত বহুতো তেনেকুৱা সংগঠন আছে নহয়, সেই সংগঠনবিলাকে ৱেষ্ট বেংগলত গৈ সংগঠন খুলিব পাৰিব? কোনো কাৰণত নোৱাৰে। বিহাৰত গৈ সংগঠন খুলিব পাৰিব? নোৱাৰে। ৰাজস্থানত গৈ সংগঠন খুলিব পাৰিব? কোনো কাৰণত নোৱাৰে। কিন্তু আমাৰ অসমত আছে, চাওক। গতিকে কি ক'ম আৰু। বাকী যি কি নহওক, এতিয়া খিলঞ্জীয়া ল'ৰাক মানে দাবী ধমকি দিব পৰা হ'ল। সেইদিনাখন চাবুৱাৰ বিহু মঞ্চত এজন খিলঞ্জীয়া যুৱকক মাৰপিট কৰিছে। ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে? আপোনালোকে নিজেই কওকচোন। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। আশা কৰোঁ আমাৰ খিলঞ্জীয়া বহু দিনলৈকে ভালে কুশলে সুখ শান্তিৰে থাকক, নহয় জানো? সেয়াই আৰু কামনা কৰিছোঁ। ত্ৰিপুৰাৰ নিচিনা অৱস্থা যাতে নহওক আৰু। তো আজিৰ ভিডিঅ'ত ইমানেই। আজিৰ খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।